ঐ পিতাই ঐ এইটো কামত আমি সাকসেস হোৱাটো খাটাং 100% খাটাং মই গম পাই গলি কেনেকে গম পালি ঐ অলগদ্ধ ঐ পিতাই ঐ লোকেল মুৰ্গীত আদা আৰু ভাল কামত বাধা থাকিবই থাকিব চাল্লা চাওঁতে দুৰ্গা পূজাটো আহি পালেহি ৰে তো পালেহি তো নাকো এবাৰ পূজা চোৱা খৰচ উলিয়াবলৈ একো এটাত মাথা মাৰ নহল নহয় ন মুনুকন তাকেতো মুনুকন মাৰচোন মাৰ কিবা এটা মাথা মাৰ তহঁতৰ মাথাকেইটা এনে কেলে বহুৱাই থৈছ যেতিয়া হলো ময়ে মাথা মাৰিব লাগে যে তহঁতৰ মাথাকেইটাত একো মাল বুলি কোৱা বস্তুটো নাই নেকি হা যতে ততে মাথা মাৰোতে মানুহটোৱে কিবা বদনামী হৈ গৈছোগে মই মানুহৰ আগত বদনামী হলে কি হল আমি জানো নহয় তই কেনেকুৱা মানুহ তহঁতে জানিলে কিডাল হব গোটেই সমাজে জানে এই মুনুকনৰ কাহিনী বদনামটো ওলাওতে চিধা মোৰ নামটোহে ওলাই ভাগ বিতন্ত হওঁতে আকৌ চবকে সমানে দিব লাগে ভনী জয়া মাই নৈতে জপিয়াই ঢৌ খেলি মই যামে গৈ ভটিয়াই ঐ পিতাই ৰাতিপুৱাই তই কলে গৈছিলি ৰাতিপুৱাই কলে গৈছিলি মানে মই ৰাতিপুৱাই খোজ কাঢ়িবলৈ গৈছিলো খোজ কাঢ়িবলৈ যাওঁতে গম পাইছ নে পালোৱান বৰ ভাল খবৰ এটা পাই আনিছো নহয় পিতাই কেনেবাকে সেই কুবেৰৰ ভাগত ধনৰ তেজেৰিটোকে পালি নেকি আকৌ পিতাই ইমানকে কি ঘূৰি পকি চাই আছ কি খবৰ পাই আহিলি ক আকৌ কি খবৰ মানে সেই ফটাকানি ঘৰলৈ যে মটু পাতলো বুলি কোৱা দুটা ফুৰিবলৈ আহিছিলে সেইকেইটাই গাঁৱত চোন এতিয়া মাটি বিচাৰি ফুৰিছে মাটি এডোখৰ পালে বোলে সিহঁতে ইয়াতে ঘৰ বনাই থাকিয়ে ল'ব বোলে কি সঁচাকে নেকি নহয় সঁচাকেই মই এতিয়া সিহঁতৰ লগত কথা পাতি আহিছো কিন্তু এতিয়া মাটি পাবিহে ক'ত পিতাই কেনেবাকে চোন এই মটু পাতলুক মাটি এডোখৰ বিকিব পাৰিলে ফাটাফাটি পূজা হব কিবা গহীন আলোচনা হৈ আছে যেন পাওঁ দেই গছজোপা আওঁতে ৰখিলে অকণমান শুনাই ভাল হ'ব এই মটু পাতলুক মাটি এডোখৰ বিকিব পাৰিলে ফাটাফাটি পূজাই নহয় ভাল ঘৰ এটা বনাব পৰা যাব ভাল ইনকম এটা হ'ব কিন্তু পিতাই মাটি বিকাৰ পিছত কেনেবাকে গাঁৱৰ মানুহে গম পালে মাটি দালাল বুলি হাঁহিব নেকি আকৌ বাদ দেহে তোৰ মাটি দালাল গাঁৱত যদি ইপিনৰ পৰা সিপিনে ফুলুং ফালাংকে ঘূৰি ফুৰা মানুহকেইটা ভালকে তলৰ পৰা ওপৰলে খবৰ খাতি ল সেইকেইটাও কিবা এটা নহয় কিবা এটা দালালেই কৰে হয় জানো সি আকৌ মোক শিকাবলৈ আহিলে নেজানো বুলি ভাবিছ মই আমাৰ গাঁও সেই দীঘলা ইমান ধনী কেনেকে হল সেইটো এটা মস্ত মাটি দালাল সেইটোৱেতো কেনেবাকে সেইকেইটাক পাব লাগিলে এতিয়াই মাটি ধৰাই দিব সেই আলি আহমেদ কয় যে সেই সিটো চুক সেইটোতো মস্ত এটা মাটি দালাল আৰু গৰু দালাল তাৰ প্ৰপাৰ্টি দেখিছ নাই কিমান আছে পিতাই সেইখিনিলৈকে বাৰু বুজিলো কিন্তু এতিয়া বিকিবলেহে মাটি এডোখৰ পাওঁহে ক'ত হয় আলোচনা চলি আছে মানে মুখৰ আগতে ভংকে ওলাই দিওঁগে নেকি নহলে ওলাব অকমান মাথা খটাব লাগিব মাথা খটালে গাঁও কৰবাত নহয় কৰবাত মাটি এডোখৰ ওলাবই যি হলে হওক মুখৰ আগতে ওলাই দিওঁগে ময়ো কিবা এটা ভাগ পাওঁ নেকি পূজাও আহি আছেতো পিতাই কামটো কিন্তু একদম চুপে চাপে কৰিব লাগিব আকৌ মই গোটেইখন শুনিলো কি চুপে চাপে কৰিব হয় গোটেইখন শুনিলো মানে কিখন শুনিলি তই তো আমিতো একোৱে পতা নাই ন পিতাই মাটি কিনিব আপোনালোকে মাটি বিকিব বুলি এতিয়া আলোচনা কৰি থকা নাই মই গোটেইখিনিয়ে শুনিলো মোকো ভাগ লাগিব কিন্তু আমাৰ ঘৰলৈ অহা আলহীক আপোনালোকে মাটি বিকিব আৰু মোক নিদিলে নহব কিন্তু মই একো ভাগ নাপাব লাগিলে মই গোটেই গাঁৱত জনাই দিম আকৌ আহা ফটাকানি ৰচোন এতিয়াই হৈখন নলগাবি কেনেবাকে কামটো হলে মানে তোকো কিবা এটা দিম বাৰু পূজা চাবলে হ'ব কিবা এটা নহয় সমানে 3 ভাগ কৰিব লাগিব 3 ভাগৰ এভাগ মোক দিব লাগিব তেতিয়াহ'লে তুমিও আমাৰ কামত সমানে সহযোগ কৰিব লাগিব আকৌ মাটি এতিয়া ক'তো পোৱাই নাই মাটি এডোখৰ বিচাৰ তেতিয়াহ'লে তুমিও সহযোগ কৰিব লাগিব ফটাকানি দিম বুলি ক'লো নহয় দিমেই আৰু খালি কথাটো আমাৰ 3টা বাহিৰে আৰু কোনো গম পাব নালাগে দেই কেনেবাকে গম পাব লাগিলে বঢ়া ভাত কাউৰীয়ে খোৱা নিচিনা হ'ব আৰু মই কাকো নকওঁ নহয় তেতিয়াহ'লে আজিৰ পৰা মাটি বিচাৰ ধান্দাটোত নামিয়ে যাওঁ নেকি ফটাকানি নামি যা মাটি পালে খবৰ দিবিয়ে আৰু আমাক ঠিক আছে মাটি পালে মই আপোনালোকক খবৰ দিমেই আৰু আপোনালোকৰ বিচাৰ কথা কৰক তেতিয়াহ'লে বাপৰে বাপ দেখিবলেহে কঠীয়া এটি জেঠতে পৰা কঠীয়া পিতাই এইটো কামত আমি সাকসেস হোৱাটো খাটাং 100% খাটাং মই গম পাই গলি কেনেকে গম পালি অলগদ্ধ পিতাই লোকেল মুৰ্গীত আদা আৰু ভাল কামত বাধা থাকিবই থাকিব মুনুকন নহলে কাম এটাকে কৰো বুইছ পূজালে এতিয়াও কেইবাদিনো আছে নহয় পূজাৰ আগে নহলে লটাৰী খেল এখনকে পাতি দিও নেকি লটাৰী খেলখন পাতিলেও 2 টকামান ওলাব কিন্তু কথাটো মিছা নহয় কিন্তু দেই 2 টকামান বুলি নহয় ভাল কিবা এটাই ওলাব বেছি দামী কৰিব নালাগে খালি 20-30 টকীয়া মানৰ কৰি দিব লাগে টিকেট বিলাক পটাপট বিক্ৰীও হ'ব বেছিকেও বিকিব পৰা যাব এইকেইটাও বিকি ধান্দা মাৰি আছে যে এইকেইটা মোতকে আগতে গম পালে নেকি কাহিনীটো কম পিতৈ ঠিক কৈছে গম পাইছ না মুনুকন এতিয়া বস্তু উলিয়াব লাগে আৰু পটাপট বিকিব লাগে তহঁতি মানে মোতকে আগতে গম পালি
আগতে গম পালি কি গম পালো একো গম পোৱা নাইতো আমি একোৱে গম পোৱা নাইচোন ফটাকানি তই কিবা বলিয়া হলি নেকি হ'ব মোৰ পৰা লুকাব নালাগে ময়ো গম পাওঁ দে খালি কিমান ল'ব যেনিবা খাটাংকে সেইটোহে গম নাপাওঁ এনেও ইয়াৰ ভাগ ময়ো পাম পালোৱান দাই মোকো দিম বুলি কৈছে তোক কিমান দিম বুলি কৈছে মুনুকণ কিহৰ ভাগ আমি চোন একো গমেই নাপাওঁ তো ময়ো গম নাপাওঁ হ'ব ইমানো এক্টিং কৰিলে বেয়া লাগে দেখিবলৈ ফটাকানি ইহঁতৰ কথা বাদ দে না তোক কিমান দিম বুলি কৈছে সেইটো কচোন আমাক ঠগিছে নেকি আকৌ মোকতো 3 ভাগৰ এভাগ দিম বুলি কৈছিলে এতিয়াহে গম পাইছো তহঁতিও আছচোন তহঁতি থাকিলেচোন ছভাগ কৰিহে এভাগ পামগে আৰু হেৰি কি কয় কিমান ল'ব গম নাপাওঁ বুলি কলি যে সুধিব লাগিছিলে আকৌ তই কি সুধিবি বাপ বেটাই ফুচুৰকে পাতি থাকোতে মই গছৰাত লুকাই শুনাহে তাৰপিছত যেনিবা মুখৰ আগতে ভংকে ওলাই দিয়েহি কাৰণে সঁচা কথাটো ক'লে আৰু যিমানে লওক যিমানে নলওক মোৰ ভাগৰ ভাতটো পালে হৈ গ'ল ধুনীয়াকে পূজাখন চাবগে পাৰিম ঘৰ বনাম বুলি কৈছে যেতিয়া আৰু এবিঘামান লাগিব চাগে অকনো ঘৰটো বনাই ক'ত থাকিব বাৰী এখনতো লাগিব কাহিনী মানে বেলেগ বাপ বেটাই দেখিছ কাকো নকবি কৈ তহঁতকো কৈ থৈছে বুৰ্বক আমি সেইবিলাক একো গম নাপাওঁ নহয় আমি সেই লটাৰী টিকেট বিকাৰ কথাহে পাতি আছিলো আমি সেই লটাৰী টিকেট বিকাৰ কথাহে পাতি আছিলো কি তহঁতি মানে সঁচাকে গম নাপাওঁ হৈছিলে নেপাওঁতো নাকো সেইটো কাৰণে অকৰা হৈ গৈছো তোৰ কথা শুনি কোনে ল'ব পিছে মাতি বৰ ডাঙৰ কথা হৈছিল নকবলৈ কৈছিলে মই বুৰ্বকে কৈয়ে পালোহি ফটাকানি কি হ'ল একো নকলি যে কোনে মাতি ল'ব ক আকৌ মাতি কি মাতি মাতি কোনে ল'ব কোনো নলয়তো কি তহঁতি অকৰা মকৰা কথাবিলাক সুধি আছ এতিয়া বেছি টেঙৰামি দেখুৱাব নালাগে ভালে ভালে ক'লে ক নহ'লে মাটি দালাল কৰিছে বুলি গোটেই গাঁৱত উলিয়াই দিম মুখ উলিয়াব নোৱাৰা হবি গাঁৱত অকল গাঁৱতে নহয় গোটেই স্কুলতো উলিয়াই দিম ফটাকানি মাটি দালাল বুলি সেইটো কাৰণে কৈছো ভালে ভালে গোটেই কাহিনীটো ক'লে ক নহ'লে কিন্তু কথা বেয়া হ'ব আকৌ আগগুৰি নভবাকে তহঁতৰ কথাবিলাক বিপদতহে পৰিলো যেন লাগিছে সখিনি কলিয়েচোন এতিয়া অকমানহে আছে মেইন কথাকেইটা কৈ দিলে খেলাই খতম কৈ দে আমিও ভাগ পাম আকৌ ভালহে গোটেইকেইটা একেলগে পূজা চাবলৈ যাম তো কি কবি আৰু যে মটো পাতলো চিংঘাম আমাৰ ঘৰলৈ আহিছিলে যে সেইকেইটা যোৱাই নাই নহয় আমাৰ গাঁৱতে সেই ভাড়া ৰুম লৈহে আছে সিহঁতক লাগে বোলে মাটি এডোখৰ তাৰপিছত কিডাল হ'ব আৰু বাপেক পিতেক দুইটাই সেই মাটি বিচাৰি ফুৰিছে সেই মাটি আলোচনা কৰি থাকোঁতে যেনিবা মই শুনিলো তাৰপৰা মই সেই তহঁতি কোৱাতে মানুহক কৈ দিম বুলি কোৱাৰ কাৰণে ভাগ এটা দিম বুলি কৈছে আৰু যেনিবা বাপৰে বাপ মুনুকণ পূজা চাবলৈ আমি এই লটাৰী খেলত মাথা মৰাতকে এই মাটি দালালত মাথা মৰাই লাভ হ'ব এতিয়া বুজিছনে বল গোটেইকেইটাই মিলি মাটিকে বিচাৰোগে বল পালোৱান দাহেঁতি যদি পিছত আমাক একো নিদিয়ে তেতিয়া মই আছো না মাটি এডোখৰ উলিয়াই দে খালি ভাগটো মই তহঁতক যেনেকে হ'লেও দিয়ামেই খাটাংটো খাটাং দিয়ামেও আৰু যদি কিবা কাৰণত তেহেঁতি দিবলৈ অমান্তি হয় মই যিটো ভাগ পাম যে সেই ভাগটোকে গোটেইকেইটাই ভাগ কৰি ল'ম হ'ব তই যদি পিছত চিতল মাছৰ দৰে ইলুটি কৰি দিয় তেতিয়া আমি যেনিবা তোক কষ্টই মষ্টই মাটি এডোখৰ বিচাৰি দিলোৱে পিছত যদি তই নিদিয় তেতিয়া কি হ'ব আৰে বাবা আগত মাটি ক'ত আছে সেইটো দেখুৱাই দে না তাৰপিছত কবি নিদিলে এইকেইটা এনে টাউনীয়া মানুহে আমাৰ গাঁৱৰ কাৰ কোনডোখৰ মাটি কি গম পাব ক'ৰবাত মাথা মাৰচোন এনে পৰি থকা মাটি এডোখৰকে বিকি দিওঁ নহ'লে ক'ত গম পাব একোডাল গম নাপায় কাগজ এখন কৰি তেহেঁতক চন্দাই দিলে হৈছে পইচা পোৱাৰ পিছত আৰু কি হয় নাই কথাটো নোহোৱা নহয় কিন্তু এতিয়া মাটি এডোখৰ পাওঁহে ক'ত ৰচোন মাথাটো মাৰিব লাগিব অলপ মাৰচোন মাৰ অলপ ভালকে মাৰ মাথাটো কেনেবাকে কামটো হ'ব লাগিলে পূজা চাবলৈ গৈয়ে ভাল লাগিব কেনেবাকে কামটো হৈ যাব লাগিলে ভাল পইচা অলপ পামতো পূজা চাবলৈ গৈয়ে মজা লাগিব কেনেকুৱা ধামাকা পূজা চাম আকৌ মেলাত একদম ডাইৰেক্ট চকৰিতহে উঠিমগে আৰু ফটাকানি কেনেবাকে কামটো হ'ব লাগিলে মইতো ডাইৰেক্ট 3000 দি সেই AK-47 ল'ম আৰু বৰ বেলেগ গুলি যায়তো সেইটো এইকেইটা মনে থাকচোন অকমান মনে থাক মাটি এডোখৰ মাথাটো আগত মাৰি ল তাৰপিছত কি ল'বি এনে নকয় নহয় এই বোলে গছত কথা উঠত তেল পাওঁতে চেল বেল সেই তেনেকুৱা নিচিনাই হৈছে আৰু এতিয়া পাই গলো কি পালি মুনুকণ মাটি মটো পাতলক বিকিবলৈ ভাল মাটি এডোখৰ পাই গলো মুনুকণ ক'ত পালি মুনুকণ কচোন ক'ত পালি শুনো লাগি আছে কিবা ক'ত পালি মানে আমাৰ গাঁৱতে পাইছো গাঁৱতে পালি কোনডোখৰত সেই আমাৰ লাইব্ৰেৰীটো হিমত যে আগতে যিটো পুৰণা লাইব্ৰেৰীটো আছিলে সেই পুৰণা লাইব্ৰেৰীটো মাটিডোখৰ কেলে বাউণ্ডাৰী মাৰি থোৱা নাই সেই মাটিডোখৰ আকৌ সেইডোখৰচোন চৰকাৰী মাটি তাত সেইটো লাইব্ৰেৰী বুলি গোটেই চাইনবোৰ্ড মাৰি থোৱাই আছে অকৰাহেঁত মটো পাতলে জানে নেকি কিবা সেইটো লাইব্ৰেৰী নে কি এনেও সেইপিনে সোমাই যাওঁতে মুখতে সেই লাইব্ৰেৰীটো নতুন লাইব্ৰেৰীটো দেখিবইচোন পুৰণা লাইব্ৰেৰীটো চাইনবোৰ্ডখন এৰুৱাই দিলেই হ'ল মাটি কিনাৰ সময়ত যদি ওচৰৰ মানুহে কৈ দিয়ে তেতিয়া গাঁওবুঢ়া ছেক্ৰেটাৰী নোহোৱাকে কেনেকে মাটি বিকিবি আৰু গাঁওবুঢ়া ছেক্ৰেটাৰীক মাতিলেতো ক'বই ন সেইডোখৰ লাইব্ৰেৰী চৰকাৰী মাটি বুলি বুৰ্বকহঁত মটো পাতলে আমাৰ গাঁওবুঢ়া কোন ছেক্ৰেটাৰী কোন জানে নেকি নেজানে আকৌ তেতিয়াহ'লে পালোৱান দাক ছেক্ৰেটাৰী বনাই দিম পালোৱান দা বাপেকৰ গাঁওবুঢ়া বনাই দিম আমাৰ 4টা ভিতৰতে কোনোবা এটা সেই মাটি দালাল বনি যাম বছ খেলা খতম আৰু মাটিডোখৰ মালিক কোন বনিব আৰে বাবা দালাল হয় মাটিডোখৰ মই কিনি থৈছো বুলি ক'ব লাগিব আকৌ মানুহটো ক'বা বাহিৰৰ দেশত কাম কৰে মাটিডোখৰ মোক বিকি থৈছে আপুনি লয় যদি ল'ব পাৰে বছ খেলা খতম সেইটো কথা ইমান অকমানি কথাটো মগজুত নধৰে নে তহঁতৰ
কথাটো বেয়া নহ'ব কিন্তু এনেও মাটি দালালৰ ওচৰত ঢেৰ মাটি থাকে ন তো মাটি দালালৰ ওচৰত মাটি নাথাকিলে কিহৰ মাটি দালালৰ হাতত ঢেৰ মাটি থাকে এনেও মুনুকণ তহঁতকে যি কলো আৰু ভেবেলাক নজনাবি দেই কেনেবাকে সিও গম পাব লাগিলে আকৌ এটা ভাগ বেছি কৰিব লাগিব নজনা সেইটোক লৈ তই টেনচন ল'ব নালাগে তই খালি এতিয়া পালোৱান দাহঁতক মাটি পালো বুলি কৈ দেগে যা পিছৰ কাহিনীটো মই চম্ভালি ল'ম বাৰু মাটি বিচাৰি দুপিনে দুটা গ'ল এতিয়ালৈকে চোন এটাও খবৰ খাতি নাই ইমান দিনৰ মূৰত সোণালী সুযোগ এটা পাইছো এইটো কামত নাহিবই নেকি পিতাই পালোৱান কিবা খবৰ খাতি পালি নেকি হয় নাই পিতাই নাই গোটেই গাঁওখন ঘূৰিলো আৰু ভাগৰ লাগি গ'লগে ঘূৰোতে ইটো খুদো বোলো মাটি বিকিবি নেকি নাই ইটো খুদো মাটি বিকিবি নেকি নাই মুঠৰ ওপৰত এনেকে সুধোতে কমেও 100-150টামান মানুহক সুধিলো নেকি নাই পিতাই কোনো মাটি নিবিকে কেনেবাকে অকণমান পোৱাহেঁতেনো কাম এটা দিলেহেঁতেন তাকেতো পিতাই নাই নহয় এতিয়া কিহে কৰিবি হয় বাদ দে আৰু এইবিলাক বাদ দে বুলি ঘপককে নকবিচোন ইমান দিনৰ মূৰত সেই সোণালী সুযোগটো আহিছে ঘপককে বাদ দে বুলি ক'লে বাদ দিব নোৱাৰিতো ফটাকানি তই ক'ৰবাত মাটি পালি নেকি হয় পাই গলো ভাল মাটি এডোখৰ পাই গলো কমেও 1-1.5 বিঘামান হ'ব হয় নেকি ফটাকানি কোনে বিকিব হয় পালোৱান দা এইবিলাক বহুত কাহিনী মাটিডোখৰ মালিক চালিক নাই মুঠতে আমি কোনোবা এটা মালিকৰ মাটিডোখৰ বিকিলে হৈ গ'ল আৰু জহনি মৰা মৰিব খুজিছ মালিক নাইকিয়া মাটিত তই মালিক হয় কেনেকে বিকিবি হয় ক'ত পালি সেইডোখৰ মাটি ফটাকানি তেনেকে জাহা তাহা মাটি বিকিব নোৱাৰিম নহয় সেইবিলাকৰ কাৰণে আপোনালোকে টেনচন নল'ব পালোৱান দা সেক্ৰেটাৰী হৈ যাব আৰু আপুনি বৰ্তা গাঁওবুঢ়া হৈ যাব বাকী আমাৰ গিটাৰ ভিতৰতে কোনোবা এটা মাটি দালাল বনি যাম আৰু খেলা খতম আমাৰ গিটাৰ ভিতৰতে মানে তই মানে কাবাক কৈ দিলি বৰ্তা ৰ'বহে কওঁ বুলি কাকো কোৱা নাই গোটেই গাঁওখন বিচাৰি ভাগৰ লাগি গ'ল মাটি নেপাওঁহে লাষ্টত গৈ থৈ পুতুকণহঁতৰ লগতে কথাটো আলোচনা কৰিলো আৰু সিহঁতৰ লগত আলোচনা কৰাৰ পিছতহে মাটিডোখৰ ওলাইছে ফটাকানি কথাটো তেনেকে বৰ ভাল নহ'ব নেকি চৰকাৰী মাটিডোখৰ বিকি দিয়াৰ পিছত জেং নেলাগেতো নেলাগে কিডাল জেং লাগিব আৰু সেই মটো পাতলে কিবা গম পাই নেকি সেইডোখৰ কাৰ মাটি নাই ফটাকানি সেইখন জেঙত নোসোমাবা দেই এনে পিছত সেই ৰঙা ঘৰৰ আলহী হ'বগে লাগিব কিহৰ ৰঙা ঘৰৰ আলহী হ'বগে লাগিব বৰ ধুনীয়া আইডিয়া এটা দিছে কিন্তু ফটাকানিয়ে ফটাকানি মই যেনিবা গাঁওবুঢ়া বনি যাম পালোৱান যেনিবা ছেক্ৰেটাৰী বনি যাব তই তেতিয়াহ'লে মাটি দালাল বনি যা আৰু তোৰ সেই লগৰকেইটা কাক কৈছিলি তেহেঁতক সাক্ষীবাদী হিচাপত সাক্ষী চহীটো দিবলৈ লৈ আহিলে খেলাই খতম আৰু বতা সিহঁতি কৈছে ভাগ হেনো সিহঁতকো দিব লাগিব বোলে দিম কিয় নিদিম ধৰে না মোৰ বাপৰ ঘৰ সম্পত্তি বিকি কাবাক ভাগ দিম ভকতীয়া মাটি বিকিহে ভাগ দিম তাকো চৰকাৰী মাটি চবকে সমান ভাগ দি দিম চবকে সমান ভাগ দিব নেকি দিমতো আকৌ কিয় নিদিম চবকে সমান ভাগ দিম বতা তেতিয়াহ'লে কাষ্টমাৰ আমি মাটি দেখুৱাব লাগে আৰু বিকিব লাগে পূজালৈ বেছি কেইদিন নাই নহয় পূজাৰ আগে পেমেণ্টটো হৈ গ'লে ভাল হ'ব হয় নেকি ৰ তই টেনচনে নলবি মই এই মটু পাতলুক বিচাৰি তাজা খবৰটো দি থৈ আহোঁগে ফটাকানি তুমি ভাল মাথা মাৰি মাটিডোখৰ উলিয়ালা কিন্তু দেই পালোৱান দা ফটাকানিয়ে নোৱাৰা কাম কি আছে হয় সাগৰৰ তলিৰ পৰা সেই মানিক বিচাৰি আনিবলৈ ক'লেও বিচাৰি উলিয়াই দিম মাটিহে সাধাৰণ বস্তু হেল্ল' গাইজ ভিডিঅ'টো আজিলৈ ইমানেই ইয়াৰ পিছৰ কাহিনীটো চাবলৈ অপেক্ষা কৰক ইয়াৰ পিছৰ খণ্ডটিলৈ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা মাৰি দিবলৈ অকণমানো নাপাহৰিব আৰু যদি আপুনি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিকলিংকৈ বজাই দিবলৈ অকণমানো নাপাহৰিব তেনেহ'লে আজিলৈ আহোঁ বাই বাই